এণ্টিঅক্সিডেণ্ট আমাৰ দেহ নিৰোগী হৈ থাকিবলৈ এণ্টিঅক্সিডেণ্টৰ অতি প্ৰয়োজন। এণ্টিঅক্সিডেণ্টৰ অভাৱত দেহত বিভিন্ন ৰোগৰ সংক্ৰমণ ঘটিব পাৰে। সৌভাগ্যৰ কথা যে দেহত আপোনা আপুনি এণ্টিঅক্সিডেণ্টৰ সৃষ্টি হয়। তদুপৰি আমি খাদ্যৰ পৰা নিতৌ এণ্টিঅক্সিডেণ্ট পাই থাকোঁ, ফলত বিভিন্ন বেমাৰ আজাৰৰ পৰা বাচি থাকোঁ। এণ্টিঅক্সিডেণ্টৰ প্ৰধান কাম হ'ল আমাৰ দেহত আবিৰ্ভাৱ হোৱা মুক্ত মূলকবোৰ প্ৰতিহত কৰি আমাৰ দেহটো সুস্থ কৰি ৰখা। মুক্ত মূলকৰ আগমন ঘটে সাধাৰণতে অত্যধিক ধূমপান, অতিবেঙুনীয়া ৰশ্মিৰ দ্বাৰা আক্ৰান্ত আৰু বেমাৰ আজাৰে জুৰুলা কৰা ব্যক্তিৰ দেহত। এনে সমস্যাৰ পৰা সকাহ পাবলৈ প্ৰয়োজন হয় এণ্টিঅক্সিডেণ্টৰ। গৱেষকৰ মতে, যি খাদ্যত ভিটামিন চি, ই আৰু বিটা কেৰটিন থাকে তেনে খাদ্যই মুক্ত মূলকবোৰক প্ৰতিহত কৰে। এণ্টিঅক্সিডেণ্ট থকা খাদ্য কেতবোৰ হ'ল বাদাম, বিলাহী, ছানফ্লাৱাৰ তেল, বাদাম তেল, ৰঙা জালুক আৰু আম, ব্ৰকলি, গাজৰ, অমিতা আদি। ফলৰ ভিতৰত বিশেষকৈ নেমুজাতীয় ফল, আঙুৰ আৰু বিভিন্ন সতেজ সেউজীয়া শাক-পাচলি আদি। তদুপৰি চাহত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে আৰু এনে এণ্টিঅক্সিডেণ্টে হাৰ্ট ষ্ট্ৰোক, হাৰ্ট এটেক আৰু ডায়েবেটিছ ৰোগক প্ৰতিহত কৰে। অৱশ্যে ৰোগ নিৰাময়ত এণ্টিঅক্সিডেণ্টৰ ভূমিকা সম্পৰ্কে গৱেষণা চলি আছে। সাধাৰণতে মুক্ত মূলকবোৰে দেহৰ ক্ষতি কৰাৰ উপৰি ধমনীত ফেটি কলেষ্ট্ৰল জমা কৰাত সহায় কৰে, ফলত হঠাতে মানুহৰ হাৰ্ট এটেক বা হাৰ্ট ষ্ট্ৰোক হ'ব পাৰে। গৱেষকৰ মতে, উচ্চ মানবিশিষ্ট ভিটামিন আৰু খনিজ পদাৰ্থযুক্ত এণ্টিঅক্সিডেণ্টে দেহৰ ক্ষতিকাৰক ৰোগসমূহক বাধা দিব পাৰে। সতেজ সেউজীয়া শাক-পাচলি, ফল-মূল নিতৌ আমাৰ খাদ্যত থাকিব লাগে।